বাংলাদেশীসকলে নামনিৰ পৰা বা বাংলাদেশৰ পৰা উজনিলৈ আহি ইয়াত ইতিমধ্যে তেওঁলোকে গাঁও স্থাপন কৰে আৰু উজনিৰ ছোৱালীৰ লগত তেওঁলোকে বিয়া পাতি ইয়াত এখন জোৱাই গাঁও বনায়। আমাৰ কেনেকৈ জিলা নামনি অসমৰ প্ৰায় বেছিভাগ জিলা এতিয়া ডেম'গ্ৰাফিকেলি মানে সলনি হৈ গ'ল। আমাৰ হিন্দুসকল মাইনৰিটিত পৰিণত হ'ল। এতিয়া উজনিৰ ইহঁতৰ গেম প্লেনটো এনেকুৱা যে উজনিটো ফৰেষ্টলেণ্ড এইবিলাক উৰিয়াম ঘাটৰ নিচিনা জেগা, নেঘেৰি বিলৰ নিচিনা জেগা দখল কৰিছে আৰু য'ত মুছলমান বসতি থাকে। আমাৰ বহুতো আমাৰ খিলঞ্জীয়া মুছলমানেও ডাঙৰ ভুল কৰি পেলাই কেলে তেওঁলোকৰ মাজত এই কিছুমান জোৱাই সৃষ্টি কৰে, জোৱাই মানে সংস্থাপন দিয়ে। বহুতো জোৱাই কলনী, তাৰপিছত জোৱাইকে এটুকুৰা মাটি দিলে তেওঁলোকৰ ভাগৰে বা কাৰোবাৰ পৰা কিনি ল'লে কাম বন কৰি। সেই তেনেকৈ কিছুমান বহুত জেগাত জোৱাই কলনীৰ সৃষ্টি হৈছে। নামনিৰ পৰা আহিছে বা বাংলাদেশৰ পৰা আহিছে, অলপ দিন ক'ৰবাত থাকি দুই এটা ভগা চিকা মাত শিকি লৈছে, ক'ৰবাত আধাৰ কাৰ্ড উলিয়াইছে। তেনেকুৱা ধৰণে মানে চৰকাৰী কিছুমান ভুলৰ কাৰণে আহি পেলাই জোৱাই কলনী সৃষ্টি কৰি গোটেই গাঁওখনৰ ডেম'গ্ৰাফিটো সলাই পেলাই বা চুবুৰীটো জনগাঁথনি সলাই দিয়ে। আমাৰ মানুহবিলাক হ'ল শান্তিপ্ৰিয় মানুহ বেছি এইবিলাক জোৱাই চোৱাই যেতিয়া কলনী এটা হৈ যায়, আমাৰ যি কেইঘৰ থাকে সিহঁতি আঁতৰলৈ গুচি যায়, ক'ৰবালৈ বেলেগত গৈ পেলাই মাটি চাটি কৰি সেই সকলোকে মাটি চাটি বিকি আকৌ বেলেগত গৈ পেলাই বনায়গৈ। এতিয়াও বহু চুবুৰী অসমৰ, আমাৰ উজনি অসমৰ বহু গাঁও য'ত আগতে আমাৰ সংখ্যাগুৰুত আছিলে, এতিয়া কিন্তু সেই তেনেকুৱা উঠি অহা জোৱাই অহা তেনেকুৱা ধৰণে গৈ পেলাই আমাৰবিলাকো সংখ্যালঘুত পৰি যায়, টুকুৰা টুকুৰকৈ হৈ আছে। লাষ্টত গৈ পেলাই দেখিব যে গোটেই জিলাখনৰে এটা প্ৰভাৱ পৰি গ'ল। সেইটো এটা সাংঘাতিক কথা হৈছে। আমাৰ যে এইটো কাৰণে অসমৰ যিটো সমস্যা, এইটো কাৰণে এখন বেলেগ আইনেই লাগিব, কাৰণ আইনীভাৱে একো কৰিব নোৱাৰা হৈ যায়। আজি মই কাৰোবাৰ ঘৰত ছোৱালী বিয়া কৰি মই থাকিবগৈ পাৰোঁ, আইনী বাধা নাই। তেওঁলোকৰ হাতত আধাৰ কাৰ্ড থাকে বা কিবা এনেকুৱা ডকুমেণ্টছ থাকে, বা ক'ৰবাত মাটি কিনি বহি যাবগৈ পাৰোঁ ক'ৰবাৰ পৰা আহি, কাৰণ ইখন ডিষ্ট্ৰিক্টৰ পৰা ইখন ডিষ্ট্ৰিক্টলৈ অহাত বাধা নাই। কিন্তু আমাৰ ডেম'গ্ৰাফিটো অসমৰ জনগাঁথনি ৰক্ষা কৰিবৰ কাৰণে আমাৰ কিন্তু বেলেগ আইনৰ প্ৰয়োজন আছে। অসমৰ অস্তিত্ব ৰক্ষাৰ কাৰণে যিমানে দল সংগঠনে নিচিৰক, যিমানেই চৰকাৰে প্ৰচেষ্টা কৰক, বেলেগ আইন নহ'লে কিন্তু এই জনগাঁথনি যিটো সলনি হ'বলৈ গৈ আছে, যিটো অসম ইছলামীয়কৰণ অভিমুখে, আছাম টুৱাৰ্ডছ ইছলামাইজেশ্যন, বহুতে আমাৰ ব্ৰিটিছৰ দিনতে কৈ গৈছিল যে অসমখন এদিন আমাৰ অসমীয়া মানুহখিনি মাইনৰিটিত পৰিণত হ'ব। বেলেগ আইন আহিলেহে কিন্তু এইটো ৰক্ষা কৰিব পৰা যাব, নহ'লে যিমান যি এটা হ'ব লাগিব যে আইনখন যে উজনিৰ পৰা আহি ইয়াত বহিব নোৱাৰিব, ইয়াত স্থায়ী কোনো মাটি কিনিব, নামনিৰ পৰা আহি উজনিত গৈ কোনো মাটি কিনিব নোৱাৰিব, বা কোনো মানুহে এনেকৈ জোৱাই ল'ব নোৱাৰিব। আমাৰ কোনো মানুহে নামনিৰ পৰা আহিলে ভাড়াতীয়া দিব নোৱাৰিব, কাৰণ ভাড়া দিয়াততো বাধা নাই কোনোবাই। আৰু এটা কথা চাওঁ খিলঞ্জীয়া মুছলমানসকলৰ, আমাৰতো কোনোৱে হিন্দু মানুহে বাংলাদেশী হিন্দুসকলকতো ক'তো ভাড়া নিদিয়ে। পাছফালে বোলে আমাক টিঙৰ চালি লগাই দিছোঁ, তাতে ভাড়া দি দিছোঁ, পইচা ইনকাম কৰিছোঁ। কিন্তু আপোনাৰ গোলাঘাটৰ ইছলামপট্টিলৈ চাওক, গোটেই ৰেল লাইনৰ কিনাৰে কিনাৰে গোটেই ভাড়া দিয়া, বোলে হেড কাউণ্ট হয় বোলে। দিনটো কামলৈ গ'ল, ৰাতি আহি শুলে, পাৰ বোলে 100 টকা 200 টকা কিবা এটা পালে। সেইটো সেই স্বাৰ্থটো বহুতে এনেকুৱা কৰে। সেইখিনি কিন্তু সেইবিলাকত বাধা আনিব লাগিব আইনৰ যোগেদি, তেতিয়াই আমাৰ ৰক্ষা পৰিব। নহ'লে চুবুৰী কি চুবুৰী, গাঁও কি গাঁও, বস্তি কি প্ৰথম টাউনবিলাক হ'ব, গাঁওবিলাক হ'ব, তাৰপিছত গোটেই জিলাখন হৈ যাব। সেই ডেম'গ্ৰাফিকেলি আমাক যদি ছেফগাৰ্ড দিয়ে, নতুন আইন হ'লে দিব পাৰিব।